নমস্কাৰ welcome back to today's general mathematics class আজি ক্লাছত আমি কিছুমান মেইনলি কোৱান্টছ আৰু লগতে কিছুমান জেনাৰেল ম্যাথমেটিক্সৰ কিছুমান কোৱেশ্চনছ আজি আমি প্ৰেক্টিছ কৰিম এটো যেহেতু আমাৰ সিৰিজ এটা আৰম্ভ হৈছিল মেইনলি ফৰ পিএনআৰডি আৰু আসাম পুলিচৰ যি এক্সাম হ'ব গৈছে তাৰে কিছুমান মোস্ট প্ৰবেবল কোৱেশ্চন প্যাটাৰ্ন আজি আমি সলভ কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে সো আহক আজি ফাৰ্স্ট কোৱেশ্চনটো চাও ইয়াত কি কৈছে if 72 into 96 is 6927 ঠিক আছে এটা দিয়া গৈছে আৰু 58 into 87 is 7885 ঠিক আছে আমাৰ এটো এটা দিয়া গৈছে then কি হদিছে 79 into 86 ওকে সো ভাবক আপোনালোকে এনেকুৱা কোৱেশ্চনটো যদি দেখিছে সো যদি অকল এটো উলাব লাগে তো ডাইৰেক্টলি অকল এটোৱে কিয় দিয়া নাই ন যে যেহেতু আমাৰ অকল এই মাল্টিপ্লাইটো কথা হদিছে সো এই পাৰ্টখিনিনো দিয়া কি কাৰণ আছে কোনো দৰকাৰ নাছিলে বাট হেকাৰণে এনেকুৱা কোৱেশ্চন বু যেতিয়া এনেকে দিয়া গৈছে তেতিয়া চাব কি মেইনলি কোনো ধৰণৰ মাল্টিপ্লিকেশন ইয়াত হোৱা নাই আপোনালোকে মন কৰিব ইয়াত এটা প্যাটাৰ্ন ফলো হৈছে হে প্যাটাৰ্নটো অনুসৰিয়ে এই আনসাৰটো আজি আমি উলাম ঠিক আছে সো ইয়াত সব ভালকে 72 আছে আৰু ইয়াত কি আছে 96 আৰু আনসাৰটো কি আছে 6927 মই যদি চাও ইয়াত গুটেইটা ডিজিটে আছে বাট এটা প্যাটাৰ্ন ফলো কৰিছে প্যাটাৰ্নটো কি হৈছে 6927 হয়নে এই পিনপা গুটেইখিনি গৈছে 6927 ঠিক তেনেদৰে এটো যদি চাই 58 দিয়া গৈছে আৰু 87 দিয়া গৈছে আমি যদি একেটা প্যাটাৰ্ন ফলো কৰো 7885 হয়নে 7885 এ দিয়া হৈছে সো ইয়াৰে কি হ'ব সিমিলাৰলি এটোৰ এটা সেম প্যাটাৰ্ন হ'ব এপিনপা গুটেইকিটা ডিজিট আমি লৈ লম কি হ'ব 6 8 then 9 7 so 6897 হ'ব আমাৰ আনসাৰ সো অপশন কি আছে অপশন নম্বৰ বি 6897 বুজিলে এনেকুৱা কোৱেশ্চন দেখিলে কি কৰিব ওকে সো এনেকে আপোনাক কিছুমান কোৱেশ্চন এনেকে প্ৰেক্টিস কৰিব লাগিব ওকে নেক্সট কোৱেশ্চন দিছ which of the following option has the greatest value so simple plus minus দিছে yes আৰু কি কৈছে আমাৰ greatest value টো উলাব কৈছে সো আপোনাকে চাব এই গুটে কিটা যদি বস্তুটো কব গলে তো ইজি হয় ৰাইট বাট টাইম লাগিব ৰাইট যেহেতু মাইনাস প্লাস কৰোতে চাৰিটাৰ কাৰণে মাইনাস প্লাস কৰিব লাগিব তেতিয়া টাইমটো বেছি খাব সো ইয়াত কি হদিছে গ্ৰেটেষ্ট ভ্যালু বুলি হদিছে সো মানে কি হৈছে কি সবতকে ডাঙৰ কোনটো অপশন হ'ব আপোনালোকে যদি ইয়াত মন দি চাই গুটেইটাতে মাইনাস মাইনাস গুটেইখিনি মাইনাসে আছে সো হয়তো গুটেইখিনি মাইনাসত ওলাব বা হয়তো কেটামান প্লাসও ওলাব পাৰে আনসাৰ হয়নে সো মই যদি চাও যে অকল চাওচোন যে প্লাস ওলোৱা কিবা চান্স আছে নি বা কিবা অপশন আছে নি ইয়াত আপোনালোকে যদি চাই ফাৰ্স্ট অপশনটো -99 দিয়া আছে আৰু এইটা 44 দিয়া আছে আৰু 12 দিয়া আছে আৰু গুটেইটাতে মাইনাস হ'ব সো ইয়াত এটো এটা বহুত ডাঙৰ মাইনাস হ'ব ৰাইট সো ইয়াত এটো গ্ৰেটেষ্ট অপশন হ'ব নোৱাৰে ঠিক তেনেদৰে আকৌ যদি এটো চাও সি অপশনটো চাও -18 আছে -45 আছে তাৰপিছত এইখিনি কি আছে -5 আছে সো ইয়াতো কি হ'ব এটা মাইনাসে ওলাব ইয়াতো কি আছে -22 আছে আৰু ইয়াত -7411 সো ইয়াতো কি হ'ব এটা মাইনাসে ওলাব যদি আপোনাকে বি অপশনটো চাই ইয়াত কি আছে 20 + 4 সো কি হৈ যাব 24 ইয়াত আছে কি -8 আছে আৰু ইয়াত -2 + 3 1 আৰু +6 সো কি হৈ যাব 7 সো 24 মাইনাস এটা থাকি গল 1 সো 23 so definitely এটো যেহেতু অকল প্লাসত আছে so definitely এটো গ্রেটেস্ট ভ্যালু হ'ব so গুটেই এটা প্লাস মাইনাস নকৰাকে আপোনাকে এটো ধুনিয়াকে চালে গম পাব কি হয় যে অকল বি টোতে প্লাস ওলাব পৰা সম্ভাৱনা আছে so ডাইৰেক্টলি বি টোৱে সলভ কৰি চাও so আমাৰ অপশন কি হৈ যাব বি so অকল ইয়াতে প্লাসৰ ভ্যালুটো আছে গুটেই এটাতে বাকি মাইনাসে আছে so এনেকৈ আপোনাকে কিছুমান ট্ৰিক্স আপোনাকে ইউজ কৰিব লাগিব ওকে নেক্সট টু চাও ইয়াত কি হদিছে the fourth proportional to 5 8 আৰু 15 সো কি হৈছে ইয়াত 5:8 আৰু 15 কি আমাক হদিছে এই fourth proportional to হদিছে তো এটো জাস্ট নরমাল ইজি হয় 5/8 আৰু ইকুৱেল টু 15 বাই মই যদি ধৰি লও এটা x ধৰি লৈছো ঠিক আছে এটো আমাৰ উলাব লাগে সো এটো সিম্পলিফাই কৰি দিলে হ'ব ক্ৰস মাল্টিপ্লাই কৰিলো 5 divide होगो 5 3 so 8 3 जे किमान होबो 8 3 जे 24 so option number b ठीक আছে বুজিলে fourth proportional কেনেকে হলে এটোটা ফার্স্ট ডিভাইড হবো then equal to
এটো লাস্ট দুটা ডিভাইড হ'ব আৰু এইগিটা ক্ৰস মাল্টিপ্লাই বা এনেকে সিম্পলিফাই কৰি দিলে ফোৰ্থ প্ৰপৰ্শনেলটো ওলাই যাব ঠিক আছে নেক্সট a man covers half of a journey by train so ধৰি লোৱা এজন মানুহে এটা ডিসটেন্স কভাৰ কৰিছে ঠিক আছে এটা জাৰ্নি এই গুটে জাৰ্নিটো তেখেতে কি কৰিছে হাফ অফ দা জাৰ্নি তেখেতে ট্ৰেইনেদি মানে গৈছে সো ধৰি লোৱা এটো আধা হৈ গল সো ইয়ালৈকে তেখেতে ট্ৰেইনেদি গল ওকে মই বেলেগ এটা কালাৰ লৈ লওঁ সো ধৰি লোৱা এইখিনি আধা সো তেখেতে ইয়ালৈকে ট্ৰেইনত গল ওকে দেন নেক্সট কি কৈছে 1/4 বাই বাস আৰু এটা কি কৈছে 1/4 তেখেতে জেনিবা বাসত গৈছে আৰু ৰিমেইনিং যোনটো বাকি থাকিলে তেখেতে কিহত গৈছে কৈছে বাসত বাই ফুট মানে খুসকাৰি গৈছে আৰু হেতু কিমান দিয়া গৈছে 15 কিলোমিটাৰ দিয়া গৈছে ওকে আমাক খুদিছে কি যে এই গুটে টোটাল ডিসটেন্স তো আমাক খুদিছে এই টোটাল ডিসটেন্স তো কিমান হ'ব আমাক খুদিছে ঠিক আছে আমাক দিয়া গৈছে আধা লৈকে ট্ৰেইনত গৈছে 1/4 গৈছে বাসত যেন বাকি যেটো বাসি থাকিলে 15 কিলোমিটাৰ তেখেতে খুসকাৰি গৈছে বুলি কৈছে সো মই যদি কৰো যে এই গুটে যোনটো জাৰ্নি ডিসটেন্স তো মই x লৈ ললো ঠিক আছে x ধৰি ললো সো টোটাল ডিসটেন্স তো মই x ধৰি ললো দেন কি কৈছে হাফ অফ দা জাৰ্নি বাই ট্ৰেইন মানে ট্ৰেইনে দি তেখেতে x/2 গৈছে মানে ঠিক তেনেদৰে বাসত কিমান গৈছে x/4 হ'ব কাৰণ 1/4 অফ দা টোটাল তেখেতে গৈছে ঠিক তেনেদৰে এটো 1/2 মানে হাফ অফ দা টোটাল তেখেতে ট্ৰেইনে গৈছে ঠিক আছে সো এই দুটা যেহেতু আমাক দিয়া গৈছে মই ফাৰ্স্ট কি কৰো এই দুটা প্লাস কৰিছো ঠিক আছে x/2 plus x/4 okay x/2 x/4 4 আপনে 2 3x হ'ব মানে 3x/4 তেখেতে হয়তো মানে কিবাখন ভেহিকলত গৈছে ইয়াত কব গলে 3x/4 তেখেতে কৰিলে লাষ্টত কি কৈছে যে 15 কিলোমিটাৰ যোনটো বাসি থাকিলে তেখেতে খুসকাৰি গৈছে সো মই যদি কি কৰো টোটালটো পৰা 3x/4 উলাই দিও মাইনাস কৰি দিও তেতিয়া আমি বাকি যোনটো ডিসটেন্স থাকি গল হয়নে এই ট্ৰেইন আৰু বাস এই দুটা ডিসটেন্স কভাৰ কৰা পিছত যোনটো বাসি যাব হেতু কেনেকে উলাম টোটালটো পৰা মই এই টোটাল যোনটো ভেহিকল মানে দুইখন বাস আৰু ট্ৰেইনৰ যোনটো ডিসটেন্স গৈছে হেতু মাইনাস কৰিলে উলাই যাব হয়নে আৰু এটো ডিসটেন্স আমাক কিমান দিয়া গৈছে এটো ডিসটেন্স আমাক 15 কিলোমিটাৰ বুলি দিয়া গৈছে সো মই যদি এতিয়া এটো সলভ কৰো x minus 3x/4 equal to 15 ইয়াৰ পৰা মই এতিয়া x টো উলাই যাব পাৰিবনে যোনটো আমি কি ধৰি থৈছো টোটাল ডিসটেন্স ধৰি থৈছো x হয়নে আৰু আমাক অকল হেতে উলাব দিছে সো এনেকে আমি সলভ কৰিলে উলাই যাব সো 4 থাকিলে 4x minus 3x equal to 15 সো ইয়াত অকল x থাকিলে 15 4 কিমান হ'ব 15 4 হৈ যাব 60 সো আমাৰ অপচন কি হৈ যাব অপচন নাম্বাৰ C ঠিক আছে বুজিলে ফাৰ্স্ট আমি এই দুটাৰ ডিসটেন্স উলালো ট্ৰেইন আৰু বাসৰ তাৰপিছত যেহেতু আমাক বাকি থকা যোনটো ৰিমেইনিং ডিসটেন্সটো আমাক যেহেতু দিয়া আছে মই টোটালটো পৰা এই দুটা প্লাস কৰি এই দুটা যোনটো টোটাল হ'ব যোনটো বাস আৰু ট্ৰেইনৰ হেতু মাইনাস কৰিলে আমি এই 15 কিলোমিটাৰ এটা হেৰি পাই যাম নে ৰিমেইনিং ডিসটেন্স অফ এটা ফৰ্মুলা নহয় মানে ইকুৱেশনটো পাই যাম নে সো ঠিক তেনেদৰে এটো সলভ কৰিলে আমি পাই গলো কি টোটাল ডিসটেন্স যোনটো আমি x ধৰিছিলো হেতু 60 কিলোমিটাৰ ঠিক আছে অপচন সি বুজিলে হয়তো নেক্সট কোৱেশ্চন কিবা যদি থাকে আপোনালোকে মোক কমেন্ট সেকশনত জনাইব মই নেক্সট ক্লাছত আকৌ এবাৰ হেতু টপিকতে আকৌ এবাৰ বুজাই দিম ওকে নেক্সট কি কৈছে a man travels a distance of 40 kilometer and returns at 60 kilometer per hour আমাক খুদিছে জাস্ট এভাৰেজ স্পীড সো মই আগতেও এভাৰেজৰ অংক এভাৰেজ স্পীডৰ ডিসটেন্সৰ একটা কোৱেশ্চন আগতে লৈছো টপিকটো সো যেতিয়া কি দিছে আমাক এটা ডিসটেন্স দিয়া গৈছে তেখেতে 40 কিলোমিটাৰ পাৰ আৱাৰ গৈছে আৰু আমাক কৈছে ঘূৰি আহিছে কিমানত 60 কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে যেতিয়া এই ডিসটেন্সটো সেম থাকে অহা আৰু যোৱা এই দুটাৰ ডিসটেন্স সেমে আছে কাৰণ এটা জেগালৈকে গৈছে তেখেত আকৌ হে জেগাটোৰ পৰা আকৌ ঘৰলে ঘূৰি আহিছে জানিবা ঠিক আছে সো যেতিয়া হে ডিসটেন্সটো সেম থাকে তেতিয়া এভাৰেজৰ এটা ফৰ্মুলা আছে এভাৰেজ স্পীড উলাবলে এটা ফৰ্মুলা আছে হেতু হৈছে twice ab by
a plus b a আৰু b হৈ গল যোনটো স্পিড দিয়া গৈছে ঠিক আছে সো সিম্পলি এতিয়া ফৰ্মুলাত বহাই দিলো 40 আৰু 60 আছে 40 60 আৰু এপিনে 40 plus 60 ঠিক আছে দেন ইয়াত থাকিলে কিমান 2400 into 2 by 100 হয়নে 24 কি আৰু cross 2 কিমান হৈ যাব 48 হৈ যাব সো 40 কিলোমিটাৰ per hour হৈ গল আমাৰ এভাৰেজ স্পিড সো অপচন কি থাকিলে অপচন বি ওকে এই ফৰ্মুলাটো মনত ৰাখিব যেতিয়া ডিসটেন্স টু সেম থাকে আৰু স্পিড টু ভেৰি কৰে তেতিয়া টুৱাইস ab by a plus b দি আমি এভাৰেজ স্পিড টু উলাই লম ঠিক আছে নেক্সট কোৱেশ্চন টু চাও নেক্সট কোৱেশ্চন টু কি কৈছে দি এভাৰেজ অফ 9 consecutive number সো 9 consecutive number মানে হয়তো বুজিছে 1 2 3 consecutively মানে চলি আছে কোনো ধৰণৰ এনেকুৱা গ্যাপ নাই ওকে consecutive number is 25 9 average of 9 okay average of 9 কৈছে the largest number is কি হুদিস তো যেহেতু আপোনালোকে জাতে যে যেতিয়া consecutive number থাকে এটা কব গলে এটা থিওৰি আছে average of a consecutive number is always the middle number ঠিক আছে বুজিলে যদি মই কও 1 2 3 4 5 ঠিক আছে এটোৰ এভাৰেজ টু consecutive কেটা আছে পাঁচটা আছে মই কি কৈছো যে এভাৰেজ টু কি হয় এভাৰেজ হৈ গল সদায় হে মাজৰ সংখ্যাটো হৈ যাব consecutive number আপোনালোকে যদি ইভেন এটো প্লাস কৰি চাই 3 6 10 15 15 ডিভাইড বাই কেজা আছে পাঁচটা আছে এনেকে আমি এভাৰেজ লও সো ইয়াৰ পৰা কি উলালে 3 এ উলালে কি হৈ গল এটো এটা মিডল সংখ্যাটো হৈ গল মিডল সংখ্যাটো হৈ গল আমাৰ এভাৰেজ বুজিলে এই থিওৰিটো ইয়াত কি কৈছে the 9 consecutive নটা consecutive number আছে তাৰে এভাৰেজ তো কি দিয়া গৈছে আমাৰ 25 সো মই ধৰি লৈছো আমাৰ মাজৰ সংখ্যাটো 25 আৰু আমাক কেটা নাম্বাৰ দিয়া গৈছে কব গলে নটা নম্বৰ দিয়া গৈছে নটা মানে এ পিনে 4টা আৰু ঠিক তেনেদৰে ইয়াৰ পিছপিনেও 4টা হয়নে কাৰণ এটো সংখ্যা মিডল নাম্বাৰটো এপিনে 4টা এপিনে 4টা আৰু মাজৰ সংখ্যা 9টা হৈ গল 9টা consecutive number এতিয়া আমরা কি দিছে যে লাৰ্জেষ্ট নাম্বাৰটো উলাব লাগে লাৰ্জেষ্ট নাম্বাৰ কোনটো হ'ব এ পিনৰ পৰা 4 নম্বৰটোৱে হ'ব consecutive মানে কি এটা এটাকে বাঢ়ি গৈ আছে তো 25 plus 4 জাস্ট প্লাস কৰি দিলে হৈ গল ইয়াৰ পৰা কি উলালে 29 সো এই গুটে consecutive number যোনটো সিরিজ হয় নটাৰ যোনটো consecutive number হৈছে যাৰ এভাৰেজ 25 দিয়া গৈছিলে তাৰে লাৰ্জেষ্ট নাম্বাৰটো কি হ'ব আমাৰ 29 বুজিলে এটো very easy just এনেকে আপোনাকে ধৰি লব যে আগপিনে আৰু পিছপিনে কিমান আছে মিডল টাৰ্মটো ধৰি ললে গম পালে যে 9টা আছে এপিনে 4টা হ'ব এপিনে 4টা হ'ব সো পিছপিনৰ যেহেতু লাৰ্জেষ্ট দিছে লাৰ্জেষ্ট হোৱাৰ কাৰণে আমি প্লাস কৰিম যদি কলহেতেন যে মাইনাস সবতকে স্মলেষ্ট নাম্বাৰটো তেতিয়া কি কৰিলেতেন এই পিনৰটো হলতেন তেতিয়া আমি -4 কৰিলেতেন তেতিয়া 21 হলতেন বুজিলে ঠিক আছে এনেকে আপোনাকে সলভ কৰিব লাগিব এটো সিমিলাৰলি এটা দিয়া গৈছে এভাৰেজ অফ 5 consecutive number is 18 ইয়াৰে স্মলেষ্ট নাম্বাৰটো হদিছে মানে মই যেহেতু আগৰ স্লাইডত আগতে কৈছো যে মাইনাস হলে কি হ'ব এপিনে আহিব এপিনে হলে কি মাইনাস কৰিব লাগিব বুজিলে সো 5 consecutive number আৰু এভাৰেজটো হৈছে 18 মানে 18 হৈ গল মাজৰ সংখ্যাটো যেহেতু 5টা আছে মানে এপিনে দুটা এপিনে দুটা 4টা আৰু এটা 5টা সো এপিনে যেহেতু আহিব লাগিব স্মলেষ্ট নাম্বাৰ মই আগতে কৈছো স্মলেষ্ট নাম্বাৰ আহিব হলে এপিনে 1 2 হয়নে দুটা মাইনাস কৰিব লাগিব সো 18 - 2 কি হ'ব 16 সো অপচন নাম্বাৰ সি 16 এনেকে আপোনাকে জাস্ট সিম্পলিফাই কৰি দিলে হ'ব এই থিওৰিটো দি আপোনাকে ভাবক কিমান টাইম এটা আপোনাকে কমাব পাৰে 18 ৰ পৰা জাস্ট কিমানটা consecutive number আছে আগে পিছে এটো কৰি দিলে মাইনাস কৰি দিলে ওলাই যায় যে স্মলেষ্ট আৰু লাৰ্জেষ্ট নাম্বাৰটো এনেকে ওলাই যাব ঠিক আছে নেক্সট a father is 30 years older than his son তো কি কৈছে দেউতাকজন নিজৰ লৰাতকে 30 বছৰ ডাঙৰ তো মই যদি ধৰি লওঁ father is 30 years older than his son so 30 plus s মানে son
S মই ধৰিছো son আৰু ফাদাৰক ধৰিছো F then কি কৈছে after 5 years 5 বছৰৰ পিছত he will be twice his son's age মানে 5 বছৰ পিছত দেউতাকৰ 5 বছৰ পিছত লৰাজনৰো দুগুণ হ'ব বুলি কৈছে তো ইয়াত কি হ'ব f + 5 5 বছৰ পিছত 5 বছৰ পিছত তো লৰাজনৰ 5 বছৰ বাঢ়িব হয়নে এনেকুৱা নহয় যে লৰাজনৰ s এ হৈ থাকিব কাৰণ এটো আমি প্ৰেজেন্ট এজ টো হে ধৰিছো s আৰু f সো মানে কি s + 5 হ'ব কাৰণ 5 বছৰ পিছৰ কথা কৈছে ফাদাৰৰ 5 বছৰ বাঢ়িলে লৰাজনৰ 5 বছৰ বাঢ়িব ইয়াতে কি কৈছে যে দুগুণ হ'ব সো ফাদাৰ এজ টো ইয়াৰ দুগুণ হ'ব সো এটা ক'ব গলে এটা ইকুৱেচন পাই গলো এতিয়া আমাক কি উলাব দিছে যে সনৰ প্ৰেজেন্ট এজ টো উলাব কৈছে মানে s টো আমি উলাব লাগিব এটো সিম্পলিফাই কৰিলে হৈ গল এতে ভেৰি ইজি f + 5 = twice s + 5 এতিয়া আমি যদি যেহেতু আমাক সন s টো উলাব লাগিব হয়নে সো এতিয়া মই এই f টো দ্বাৰা f টো f নকৰি 30 + s যোনটো আমি অলৰেডি গম পাও যে তেখেত নিজৰ লৰাতকে 30 বছৰ ডাঙৰ সেই ইকুৱেচনটো মই ইয়াত বহাই দিম 30 + s + 5 = twice of s + 5 ওকে এটো যদি সিম্পলিফাই কৰি দিলো s টো মই ইফালে লৈ গলো ইয়াত থাকিব 35 ইপিনৰ পৰা আহি গল -5 সো হৈ গল কিমান 30 আৰু ইপিনে twice s - s অকল থাকি গল s সো প্ৰেজেন্ট এজ অফ son কি হৈ যাব প্ৰেজেন্ট এজ অফ son হৈ যাব আমাৰ 30 ঠিক আছে বুজিলে এটো এই জায়গাটোত বহুতে কেতিয়াবা ভুল কৰি দিয়ে এটো মনত ৰাখিব যে সনৰ এজ টো বাঢ়িব যেতিয়া দেউতাকৰ এজ টো বাঢ়িব আপোনালোকে যদি এতিয়া f + 5 বছৰৰ পিছত twice of s কৰি দিলেতেন এটো ভুল হৈ গলতে s নহয় s + 5 হ'ব কাৰণ লৰাজনৰ 5 বছৰ বাঢ়িব ঠিক আছে এটো বস্তু মনত ৰাখিব ওকে সো তেতিয়া হলে আজিলে ইয়াতে হেক কৰিছো আশা কৰিলো ভাল লাগিলে এই যোনটো এক্সাম স্পেশাল যোনটো আমাৰ সিৰিজ হৈছে মেইনলি পিএনআৰডি আসাম পুলিচৰ আৰু এডিআই এক্সামছ বিলাকৰ কাৰণে আমি বনাই আছো সো মোস্ট প্ৰবেবল কোৱেশ্চন প্যাটাৰ্নটো আমি চাব বিচাৰিছো আমি প্ৰেক্টিস কৰিছো আশা কৰো এইখিনি প্ৰেক্টিসৰ যিখিনি কৰাই আছো তাৰে পৰা কোৱেশ্চন চাহা সম্ভাৱনা আছে যিমানখিনি আমি পিআইকিউ এনালাইজ কৰিছো এইখিনি টাইপৰ কোৱেশ্চনে আমি প্ৰেক্টিস কৰিম ঠিক আছে নেক্সট ক্লাছত আৰু আমি কিছুমান এনেকুৱা হাই লেভেল কোৱেশ্চন আমি প্ৰেক্টিস কৰিম কাৰণ এক্সামছৰ প্যাটাৰ্নটো চেঞ্জ হৈ থাকিব পাৰে হয়নে আৰু ঠিক তেনেদৰে অলপমান হেৰিবোৰ ষ্টেণ্ডাৰ্ডছবোৰ অলপ হাই গৈ আছে সো এই কাৰণে নেক্সট ক্লাছৰ পৰা আমি কি কৰিম অলপমান টান কোৱেশ্চনছবোৰ আমি সলভ কৰিম ঠিক আছে সো তেতিয়াহলে আজিলৈ ইয়াতে হেক কৰিছো থ্যাংক ইউ ভেৰি মাচ